লেট্ৰিনৰ যি আৱৰ্জনা সেই আৱৰ্জনাসমূহ লৈ সেই কুৱাৰ মাজত থৈ দিছে যাতে মানুহে পানী খাব নোৱাৰে। পানীয়েই মানুহৰ প্ৰাণ, এই পানীক লৈ তেওঁলোকে চাৰ দিব পৰা নাই। আজি এই কুৱাটো আপোনালোকক দেখাই আছো, আপোনালোকে চাওক এই কুৱাটো লেট্ৰিনৰ জাবৰ পেলাইছে যাতে আপোনালোকে পানী খাব নোৱাৰে। পানী খাব নোৱাৰে, পানী এগিলা গোন্ধ ওলাইছে। গোৱালপাৰাৰ পাইখানাত যি অমানৱীয় অসম চৰকাৰে উচ্ছেদ চলালে, সেই উচ্ছেদৰ এটা কৰুণ কাহিনী, এটা নিষ্ঠুৰ কাহিনী আপোনালোকৰ আগত মই ক'বলৈ চেষ্টা কৰি আছোঁ। য'ৰ পৰা তেওঁলোকে পানী তুলি খায়, সেই কুৱাত অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে বা পুলিচ বাহিনীয়ে লেট্ৰিনৰ যি আৱৰ্জনা সেই আৱৰ্জনাসমূহ লৈ সেই কুৱাৰ মাজত থৈ দিছে যাতে মানুহে পানী খাব নোৱাৰে। পানীয়েই মানুহৰ প্ৰাণ, এই পানীক লৈ তেওঁলোকে চাৰ দিব পৰা নাই। আজি এই কুৱাটো আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাওক এই কুৱাটো পুলিচ বাহিনীসকলে ভাঙি পেলাবলৈ চেষ্টা কৰি আছিল। কিন্তু আমি ৰাইজসকলক দেখাই আছোঁ, এই মানুহবিলাকে এই পুলিচ বাহিনীসকলৰ হাতত ধৰি ভৰিত ধৰি এই কুৱাটো তেওঁলোকে কোনোমতে জীয়াই ৰাখিলে। কিন্তু আৰু যিবিলাক কুৱা আছে সেইবিলাকক হয়তো আপোনালোকক দেখুৱাম। সেই কুৱাবিলাকত যিবিলাকৰ কুৱাৰ পৰা মানুহে পানী তুলি খাইছিল, সেই পানী তুলি খোৱা কুৱাবিলাকত তেওঁলোকে লেট্ৰিনৰ পৰা আৱৰ্জনা তুলি আনি এই কুৱাৰ মাজত থৈ দিছে যাতে মানে পানী পৰ্যন্ত খাব নোৱাৰে। হাই নিৰ্দয় হিমন্ত বিশ্ব শৰ্মা, এইবিলাক চাই কি আপোনাৰ মন নগ'লে? আজি আপুনি এই মানুহবিলাকৰ মুখৰ ফালে চাওক। এই মানুহবিলাকে গৰাখহনীয়াৰ পৰা আক্ৰান্ত হৈ এই মানুহবিলাকে এই ঠাইত অলপ আশ্ৰয় লৈছিল, এই ঠাইখিনিত অলপ বসবাস কৰিছিল। তিলে তিলে নিজৰ সপোনৰ সংসাৰ তৈয়াৰ কৰিছিল, তিলে তিলে নিজৰ ঘৰখন তেওঁলোকে তৈয়াৰ কৰিছিল। এই সপোনৰ ঘৰখন, এই সপোনৰ সংসাৰখন অসম চৰকাৰৰ যি হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষী বাহিনীসকলে সেই মানুহবিলাকৰ কুৱাটো তেওঁলোকে ধ্বংস কৰি পেলাইছে। আজি হিমন্ত বিশ্ব শৰ্মা কিমান নিৰ্দয় হ'লে, যি পানী নেকি মানুহৰ প্ৰাণ, সেই পানীকলৈকে তেওঁলোকে এৰি দিয়া নাই, সেই পানী পৰ্যন্ত তেখেতে এৰি দিয়া নাই। ইয়াই জানো অসম চৰকাৰৰ উচ্ছেদ কাৰ্য সমগ্ৰ অসমত বিশেষকৈ সংখ্যালঘু মানুহৰ ওপৰত চলাই আছে। মই মন্তব্য ল'বলৈ চেষ্টা কৰি আছোঁ। মই এজন বয়সীয়াল মানুহ আছে, এই বয়সীয়াল মানুহসকলৰ পৰা মই মন্তব্য ল'বলৈ চেষ্টা কৰি আছোঁ। আপোনালোকৰ কাৰণে যে এই কুৱাটো ৰাখি থ'লে, বাকী কুৱা আৰু আপোনালোকৰ কাৰণে ৰাখিছেনে? নাই, ৰাখা নাই, গোটেইখিনি ভাঙি পেলাইছে। কুৱাৰ মাজত কি কৰিছে তেওঁলোকে? কুৱাৰ মাজত তাৰমানে যিগুলো লেট্ৰিনৰ জাবৰ পেলাইছে, জাবৰ পেলাইছে আৰু বিচুবিধা মাটি আনি কুৱাখন ভৰ্তি কৰি দিছে। এদিকে জাবৰ জোৰা যিগিলা গাছ গাছালি কুয়ার মধ্যে প্রায় কুয়া খেলে বন্ধ করে দিছে যাতে আপনাদের পানি খাব নোৱাৰে। পানি খাব নোৱাৰে, পানি এগুলো গন্ধ ওলাইছে। দমকল যিগিলা আছিল দমকল কাটি দিছে, কোনো কিছু নাই। ইমান কষ্ট দিব লাগছে আমাক। গতিকে আপোনালোকে অসম চৰকাৰ কি আহ্বান জনাব এই আমাৰ এই ভিডিঅ'ৰ মাধ্যমেদি? এইটা আহ্বান আর কি জানাম, আমরা কোথায় যাবার পাবো না, কোনো মাটি সম্পত্তি কোনো কিছু নাইকা, নদীতে সম্পূর্ণ ভেঙে চলে গেছে গা। আইসা এইখানে কোনোরকম ঠাই নিছিলাম, সে বস্তুটা সরকারে শেষ করে দিল। এখন আমাকে কি দা সান্ত্বনা দিব, কোন জায়গায় রাখবো আমাকে, খালি এইটুকু আহ্বান। হয়, যিমান মানুহসকলৰ পৰা মই মন্তব্য ল'বলৈ চেষ্টা কৰি আছোঁ, সকলোৰে এটাই মন্তব্য তেওঁলোকে দিব বিচাৰিছে বা তেওঁলোকে এটাই মন্তব্য কৰিছে যে আমাৰ থকাৰ জেগা নাই বা আমাৰ মাটি বাৰী নাই, আমাৰ একো নাই। গতিকে চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে আহ্বান জনাইছে যে তেওঁলোকে এই যে নিৰীহ গৰীব দুখীয়া মানুহসকলক যে তেওঁলোকে উচ্ছেদ কৰিলে, নিজৰ ঘৰখনক, নিজৰ সপোনৰ সংসাৰখনক যে তেওঁলোকে যে হিমন্ত বিশ্ব শৰ্মাই শেষ কৰিলে, এই কাৰণে যিমান আমি আই মাতৃসকলৰ পৰা সাক্ষাৎকাৰ লৈছোঁ, বৃদ্ধ বয়সৰ পৰা মানুহসকলৰ পৰা সাক্ষাৎকাৰ লৈছোঁ, সকলোৰে এটাই মন্তব্য যে তেওঁলোকে থকাৰ কাৰণে কিবা এটা ব্যৱস্থা তেওঁলোকে অসম চৰকাৰে হাতত ল'ব লাগে। তেওঁলোকক অমানৱীয় যে উচ্ছেদ কাৰ্য অসম চৰকাৰে চলালে, তাৰ পৰিপ্ৰেক্ষিতত এই মানুহবিলাকে ক'ত থাকিব, ক'লৈ যাব, সেই দায়িত্ব কিন্তু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব। আৰু মই আহ্বান জনাইছোঁ, আপোনালোকে উচ্ছেদ কৰিছে, কিন্তু উচ্ছেদৰ আমি বিৰোধিতা কৰা নাই, কিন্তু এই মানুহবিলাকক আপোনালোকে যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে।